নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আমচুক লৈ এক বৃহৎ মন্তব্য প্ৰকাশ কৰিছিল আৰু তাৰ পিছতেই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে তেওঁ কৈছে যে আমচুৱে অসমৰ স্বাৰ্থত অসমীয়া ৰাইজৰ স্বাৰ্থত কাম কৰে আৰু এগৰাকী ৰাজ্যিক বিজেপিৰ সভাপতিৰ মুখত এই কথা দুৰ্ভাগ্যজনক আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং দিলীপ শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে তেওঁ কৈছে যে ৰাষ্ট্ৰীয় দলৰ সভাপতি এগৰাকীয়ে এনেকুৱা মন্তব্য কৰাটো দুৰ্ভাগ্যজনক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে কিবা এটা মন্তব্য দিয়াৰ আগত ভালদৰে তথ্য জানি ল'ব লাগে তাৰ পিছতে তথ্য দিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু দিলীপ শইকীয়াৰ সম্পত্তিৰ ওপৰত থিয় দি আমচুৰ জন্ম হোৱা নাই ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াৰ সম্পত্তিৰ ওপৰত থিয় দি আমচুৰ জন্ম হোৱা নাই দিলীপ শইকীয়াই যি গোষ্ঠী সংঘৰ্ষত আমচু জড়িত থকাৰ কথা উল্লেখ কৰিছিলে সেয়া আমচুৱে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে আমচুৱে কেৱল অসমৰ শান্তিৰ বাবেহে কাম কৰে আৰু অসমীয়া জাতিৰ কাৰণে আমচুৱে কাম কৰে বুলি উল্লেখ কৰিছে অসমীয়া জাতি অসমীয়া ভাষা আৰু অসমীয়া লোকৰ স্বাৰ্থত আমচুৱে কাম কৰে গোষ্ঠী সংঘৰ্ষ হোৱা এলেকাত দেখিবলৈ পোৱা নাযায় দিলীপ শইকীয়াক ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰেজাউল কৰিম চৰকাৰে তেওঁ কৈছে গোষ্ঠী সংঘৰ্ষ থকা দিলীপ শইকীয়া নাথাকে কিন্তু আমচু আৰু সংখ্যালঘু যি সংগঠন আছিলে তাত উপস্থিত থাকে যি ঠাইত গোষ্ঠী সংঘৰ্ষ হৈছিলে সেই ঠাইত দিলীপ শইকীয়াক দেখা পোৱা নাযায় ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে যিমান গোষ্ঠী সংঘৰ্ষ হৈ আছে তাৰ মূল মানুহজন দিলীপ শইকীয়া নেকি বুলি অভিযোগ উত্থাপন কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু শেহতীয়াকৈ আমচু আৰু এবিএমচু সন্দৰ্ভত ডাঙৰ মন্তব্য প্ৰকাশ কৰিছিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেওঁ কৈছিলে যে আমচু আৰু এবিএমচুৰ বাবে গোষ্ঠী সংঘৰ্ষ হৈছিল খিৰঞ্জীয়া মানুহৰ ওপৰত যিকোনো যদি মন্তব্য কৰিলে আমচু আৰু এবিএমচুৰ নিস্তাৰ নাই বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছতেই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে দিলীপ শইকীয়াৰ সম্পত্তিৰ ওপৰত থিয় দি আমচুৰ জন্ম হোৱা নাই গতিকে কিবা এটা কোৱাৰ আগত ভালদৰে তথ্য জানি ল'ব লাগে ৰাষ্ট্ৰীয় দলৰ সভাপতি এগৰাকীয়ে এনেকুৱা মন্তব্য কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কৈছে যে কিবা এটা মন্তব্য দিয়াৰ আগত ভালদৰে চাই ল'ব লাগে আমচুৰ কিদৰে জন্ম হৈছিল আমচুৰ নীতি আদৰ্শ ভালদৰে জানি ল'ব লাগে আৰু দিলীপ শইকীয়াৰ সম্পত্তিৰ ওপৰত থিয় দি আমচুৰ জন্ম হোৱা নাই বুলি উল্লেখ কৰিছে আৰু যি অভিযোগ উত্থাপন কৰিছিলে গোষ্ঠী সংঘৰ্ষ সন্দৰ্ভত সেই কথা সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আমচুৱে কেৱল অসমৰ শান্তিৰ বাবে কাম কৰে অসমীয়া লোকৰ কাৰণে কাম কৰে অসমীয়া জাতিৰ কাৰণে কাম কৰে বুলি উল্লেখ কৰিছে আৰু গোষ্ঠী সংঘৰ্ষ হোৱা এলেকাত কেৱল মাত্ৰ দিলীপ শইকীয়াক দেখিবলৈ পোৱা নাযায় কিন্তু যিসমূহ ঠাইত গোষ্ঠী সংঘৰ্ষ হৈছিলে সেই সকলোবোৰ ঠাইত আমচুকে ধৰি সংখ্যালঘুৰ সকলো দল সংগঠন উপস্থিত আছিলে এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে যিমান গোষ্ঠী সংঘৰ্ষ হৈ আছে তাৰ মূল মানুহজন দিলীপ শইকীয়া নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এবিএমচু আৰু আমচুক লৈ ডাঙৰ মন্তব্য প্ৰকাশ কৰিছিল যে কৈছিল আমচু আৰু এবিএমচুৰ বাবে গোষ্ঠী সংঘৰ্ষ হৈছিল আৰু তাৰ পিছতেই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই কৈছিল যে খিৰঞ্জীয়া মানুহৰ ওপৰত যিকোনো মন্তব্য কৰিলেই আমচু আৰু এবিএমচুৰ নিস্তাৰ নাই বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছতেই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ দিলীপ শইকীয়াই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তেওঁ উল্লেখ কৰিছে যি ধৰণৰ কথা বতৰা বৰ্তমান ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় সেয়া অতিকৈ দুৰ্ভাগ্যজনক এগৰাকী ৰাজ্যিক বিজেপিৰ সভাপতিৰ মুখত এই ধৰণৰ কথা বতৰা শোভা নাপায় আৰু আমচুক লৈ কিবা এটা কোৱাৰ আগত আমচুৰ নীতি আদৰ্শ আমচুৰ জন্ম আমচুৰ
সকলো ধৰণৰ কথা বতৰা ভালদৰে চাই ল'ব লাগে আৰু তাৰ পিছতহে মন্তব্য কৰিব লাগে বুলি উল্লেখ কৰিছে আৰু এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে যে গোষ্ঠী সংঘৰ্ষত দিলীপ শইকীয়া জড়িত হৈ আছে নেকি বুলি প্ৰশ্ন কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু উল্লেখ কৰিছে গোষ্ঠী সংঘৰ্ষত আমচুকে ধৰি সংখ্যালঘু সংগঠন জড়িত নাথাকে আমচুৱে কেৱল অসমীয়া জাতি অসমীয়া লোকৰ কাৰণে কাম কৰে অসমীয়াৰ স্বাৰ্থত কাম কৰে আৰু আমচুক লৈ দিলীপ শইকীয়াই কৰা মন্তব্যৰ পিছতেই এই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তেওঁ পোনপটীয়াকৈ তেওঁ কৈছে যে দিলীপ শইকীয়াৰ সম্পত্তিৰ ওপৰত থিয় দি আমচুৰ জন্ম হোৱা নাই ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে আৰু যিমান গোষ্ঠী সংঘৰ্ষ হৈ আছে তাৰ মূল মানুহজন দিলীপ শইকীয়া নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে শেহতীয়াকৈ দিলীপ শইকীয়াই আমচুক লৈ এটা বৃহৎ মন্তব্য কৰিছিল তেওঁ উল্লেখ কৰিছিল যে গোষ্ঠী সংঘৰ্ষ কেৱল আমচু আৰু ABMচুৰ কাৰণে হৈছিল বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছতে এই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তেওঁ কৈছে যে দিলীপ শইকীয়াই উল্লেখ কৰিছিল যে খিলঞ্জীয়া মানুহৰ ওপৰত যদি কিবা মন্তব্য কৰে তেন্তে আমচুকে ধৰি সংখ্যালঘু সংগঠনৰ নিস্তাৰ নাই আৰু তাৰ পিছতেই দিলীপ শইকীয়াৰ এই মন্তব্যৰ পিছতেই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এক বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আমাৰ ওচৰত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এক্সক্লুচিভ মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ অসমৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এইটো দুৰ্ভাগ্য যে ৰাষ্ট্ৰীয় দলৰ এজন সভাপতি ইমান তৰল আৰু পাতল মন্তব্য দিব পাৰে বুলি আমি কেতিয়াও কাহানিও কল্পনা কৰা নাছিলোঁ এইটো মই ভাবোঁ যে অসমৰ কাৰণে আমাৰ কাৰণে দুৰ্ভাগ্য যে দিলীপ শইকীয়াৰ দৰে আচলতে তথ্য নজনাকৈ কোনো ষ্টাডি নকৰাকৈ এই ধৰণৰ মন্তব্য দিয়া আৰু সেইজন ব্যক্তিকে আচলতে ৰাষ্ট্ৰীয় দল এটাই আচলতে তেওঁক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে মই ভাবোঁ যে এইটো অসমবাসী মানুহৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় আচলতে গোষ্ঠীগত সংঘৰ্ষত আমচু জড়িত আছে বুলি যে তেওঁ প্ৰত্যক্ষভাৱে জড়িত আছে বুলি কথাটো ক'লে এইটোত আমাৰ তীব্ৰ বিৰোধিতা আছে আমি স্পষ্টকৈ কৈছোঁ যেতিয়া গোষ্ঠীগত সংঘৰ্ষ বিভিন্ন সময়ত হৈছিল সেই সময়ত কিন্তু আমি দিলীপ শইকীয়া ডাঙৰীয়াক দেখা পোৱা নাছিলোঁ যে গোষ্ঠীগত সংঘৰ্ষৰ সময়ত গোষ্ঠীগত সংঘৰ্ষ কেনেকৈ ৰোধ কৰিব পৰা যায় কেনেকৈ মানুহৰ মাজত ভাতৃত্ববোধ আনিব পৰা যায় কেনেকৈ সমন্বয় সৃষ্টি কৰিব পৰা যায় কেনেকৈ এটা সুস্থ পৰিৱেশ কৰিব পৰা যায় সেই সময়ত কিন্তু আমি দিলীপ শইকীয়াক দেখা নাছিলোঁ সেই সময়ত কিন্তু আমচুৱে সমূহ সমৰৰ পৰা এপচুৰ লগতেই হওক বা বিভিন্ন দল সংগঠনৰ লগত হওক চৰকাৰী পক্ষৰ লগত সকলোৰ লগত আলাপ আলোচনা কৰি এই অঞ্চলবিলাকত বিশেষকৈ গোষ্ঠীগত হোৱা অঞ্চলবিলাকত শান্তি ঘূৰাই অনাৰ কাৰণে অহৰহভাৱে চেষ্টা কৰিছে আৰু আমচুৱে কাম কৰিছে এই কথাখিনি হয়তো দিলীপ শইকীয়াৰ নলেজত নাই দিলীপ শইকীয়া ডাঙৰীয়াৰ নলেজত নাই যাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই আমচুক প্ৰত্যক্ষভাৱে গোষ্ঠীগত সংঘৰ্ষৰ লগত জড়িত কৰি কৰিছে আজি স্পষ্টকৈ দিলীপ শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি ইমান তথ্য জনাৰ পিছত গোষ্ঠীগত সংঘৰ্ষ যেতিয়া হৈ গৈছিল ভাৰতবৰ্ষৰ বিভিন্ন তদন্তকাৰী সংস্থা আহিছিল NIA আহিছিলে অসম চৰকাৰৰ তদন্ত কৰা হৈছে ভাৰত চৰকাৰৰ আৰু বিভিন্ন প্ৰকাৰ তদন্ত হৈছিল সেই তদন্তৰ সময়ত আমি এই কথাবিলাক আপুনি কোৱা নাছিল কিয় আপুনি ইমান তথ্য যদি জানেই তেনেহ'লে তথ্যবিলাক গাপ দিছে কিয় তথ্য গাপ দিয়াৰ অপৰাধটো কিমান ডাঙৰ অপৰাধ এইটো মই ভাবোঁ যে দিলীপ শইকীয়া জানেনে নাই দিলীপ শইকীয়া ডাঙৰীয়া যে তথ্য গাপ দিলে যে কোনোবাই এই গোষ্ঠী সংঘৰ্ষৰ লগত জড়িত এই কথাটো যে ক'লে তেতিয়া আমাৰ সন্দেহ হৈ আছে যে যিমান গোষ্ঠীগত সংঘৰ্ষ হৈছে এই গোষ্ঠীগত সংঘৰ্ষৰ মূল মানুহজনেই হয়তো দিলীপ শইকীয়া ডাঙৰীয়া হ'ব নেকি কাৰণ তেওঁ মানুহক যেনেকৈ সন্দেহ কৰি আছে মানুহক যেনেকৈ তেওঁ আঙুলি টুৱাই আছে কথাবিলাক জানিও তেওঁ যিহেতু তদন্তকাৰী সংস্থাক জনোৱা নাই গতিকে আমাৰ সন্দেহ হয় যে আচলতে দিলীপ শইকীয়া ডাঙৰীয়া এই গোষ্ঠীগত সংঘৰ্ষৰ মূল মাষ্টাৰ মাইণ্ড নেকি আমাৰ প্ৰশ্ন দিলীপ শইকীয়া ডাঙৰীয়ালৈ থাকে আমি স্পষ্টকৈ কওঁ গোষ্ঠীগত সংঘৰ্ষ নহয় সৰু সুৰা কাজিয়া হ'লেও সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন এইটো কেনেকৈ সমাধান কৰিব পৰা যায় কেনেকৈ সেই সৰু সুৰা কাজিয়াটোকো এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিব পৰা যায় তাৰ কাৰণে কাম কৰে গতিকে দিলীপ শইকীয়া ডাঙৰীয়াই এই ধৰণৰ কথা বতৰাবিলাক কৈ আচলতে নিজৰ পদবী নিজৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা নিজৰ সভাপতিৰ যিটো গাৰিমা সেই গাৰিমাটোক আচলতে দিলীপ শইকীয়া ডাঙৰীয়াই নষ্ট কৰি আছে বুলি মোৰ অনুভৱ হৈছে কাৰণ দেখিছোঁ যোৱা 2-3 দিন আগতো দেখিছোঁ দিলীপ শইকীয়া ডাঙৰীয়াক আমচুক লৈ আৰু কিবা কিবি তুচ্ছ-তাচ্ছিল্য কৰিছে এই কথা বতৰাবিলাক কৈ আচলতে দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিৰ যিটো গৰিমা সেই গৰিমাটো নষ্ট কৰিছে কাৰণ কোনো সংগঠনক কোনোবাই ভুল কৰিব পাৰে কোনোবাই ভুল কৰাৰ কাৰণে সেইটো ভুল তেওঁলোকে স্বীকাৰ কৰি অসমবাসী ৰাইজৰ লগত দুখ প্ৰকাশ কৰিব পাৰিছে এইটো আমি দেখিছোঁ কিন্তু কোনো সংগঠনক এটা সংগঠন মানুহ থাকে এই যে অসাংবিধানিক আৰু অগণতান্ত্ৰিক কথা ক'লে এইটো সভাপতি এজনৰ মুখত সভা নাপায় গতিকে এই দিলীপ শইকীয়া ডাঙৰীয়া এই কথাটো মনত ৰখা উচিত কাৰণ কোনেও কাৰো পৈতৃক সম্পত্তিৰ ওপৰত থিয় হৈ থকা নাই এইটো কোনো দিলীপ শইকীয়া ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰতো থিয় হৈ কোনো সংগঠনৰ জন্ম হোৱা নাই গতিকে এই কথাখিনি মই ভাবোঁ যে দিলীপ শইকীয়া ডাঙৰীয়া অনুধাৱন কৰা উচিত আৰু আশা কৰিম যে আগন্তুক দিনবিলাকত দিলীপ শইকীয়া ডাঙৰীয়াই অকণমান অধ্যয়নৰত হৈ পেলাই যে
কোন সংগঠনক কি ক'লে কেনেদৰে ক'লে সংগঠনৰ নীতি আদৰ্শ সংগঠনৰ মানে জন্ম বৃত্তান্ত এইবিলাক হয়তো অন্তত চালি জাৰি চোৱাটো দৰকাৰ কাৰণ আমি সদায় অসম আৰু অসমীয়াৰ হৈ কাম কৰিছোঁ অসমৰ ৰাইজৰ হৈ কাম কৰিছোঁ অসমৰ নিষ্পৃষিত নিৰ্যাতিত সংখ্যালঘু জনগণৰ যেতিয়া অত্যাচাৰ হৈছে তেতিয়াও আমি মাত মাতিছোঁ ভৱিষ্যতে মাতিম অসমখনৰ হৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতি খাদ্য আন্দোলন মাধ্যম আন্দোলন সকলোতে আমি আগভাগ লৈ আমি বৃহত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত আমি আগবাঢ়ি গৈ আছোঁ তাত আমাক দিলীপ শইকীয়া ডাঙৰীয়া চাৰ্টিফিকেট দিয়ক বা নিদিয়ক তেনেকুৱা চাৰ্টিফিকেটৰ আমাৰ প্ৰয়োজন নাই আমি হাৰি সিমুজি অসমীয়া হৈ আছোঁ হাৰি সিমুজি অসমৰ বাসিন্দা ভাৰতীয় নাগৰিক হয় গতিকে দিলীপ শইকীয়া ডাঙৰীয়াক এটাই আহ্বান জনাম যে আপোনাৰ চৰকাৰে যিদৰে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় কৰি আছে যিদৰে ভাৰতীয় সংখ্যালঘুসকলক বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু অসমীয়া স্বাভিমানী নাগৰিকসকলৰ ওপৰত যিধৰণে অন্যায় আৰু অত্যাচাৰ কৰিছে ভূমিহীন নাগৰিকক বেঘৰ কৰি আছে যিসকল শিশুসকলক মুকলি আকাশৰ তলে ফেটি মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈছে যদি পাৰে দিলীপ শইকীয়া ডাঙৰীয়া সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস এই শ্লোগানটো আপুনি সদায় দিয়ে এই শ্লোগানটো আপোনাৰ সদায় থাকে গতিকে সেই শ্লোগানটো যদি সঁচাকৈ আপোনাৰ অন্তৰত সঁচাভাৱেই আপুনি মানুহৰ মাজত কয় তেনেহ'লে মই ভাবোঁ যে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমমৰ্যাদা বিকাশ দিয়াৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই কাম কৰক আৰু অন্যথাই এনেকুৱা কথা বাৰ্তাবিলাক ক'লে নিশ্চিতভাৱে আপুনি যে এজন পাতল আৰু তৰল মন্তব্য দিয়া সভাপতি সেইটো কিন্তু অসমৰ ৰাইজে আৰু ভাবি থাকিব অসমৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এইটো দুৰ্ভাগ্য যে ৰাষ্ট্ৰীয় দলৰ এজন সভাপতি ইমান তৰল আৰু পাতল মন্তব্য দিব পাৰে বুলি আমি কেতিয়াও কাহানিও কল্পনা কৰা নাছিলোঁ এইটো মই ভাবোঁ যে অসমৰ কাৰণে আমাৰ কাৰণে দুৰ্ভাগ্য যে দিলীপ শইকীয়াৰ দৰে আচলতে তথ্য নজনাকৈ কোনো ষ্টাডি নকৰাকৈ এই ধৰণৰ মন্তব্য দিয়া আৰু সেইজন ব্যক্তিকে আচলতে ৰাষ্ট্ৰীয় দল এটাই আচলতে তেওঁক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে মই ভাবোঁ যে এইটো অসমবাসী মানুহৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় আচলতে গোষ্ঠীগত সংঘৰ্ষত আমচু জড়িত আছে বুলি যে তেওঁ প্ৰত্যক্ষভাৱে জড়িত আছে বুলি কথাটো ক'লে এইটোত আমাৰ তীব্ৰ বিৰোধিতা আছে আমি স্পষ্টকৈ কৈছোঁ যেতিয়া গোষ্ঠীগত সংঘৰ্ষ বিভিন্ন সময়ত হৈছিল সেই সময়ত কিন্তু আমি দিলীপ শইকীয়া ডাঙৰীয়াক দেখা পোৱা নাছিলোঁ যে গোষ্ঠীগত সংঘৰ্ষৰ সময়ত গোষ্ঠীগত সংঘৰ্ষ কেনেকৈ ৰোধ কৰিব পৰা যায় কেনেকৈ মানুহৰ মাজত ভাতৃত্ববোধ আনিব পৰা যায় কেনেকৈ সমন্বয় সৃষ্টি কৰিব পৰা যায় কেনেকৈ এটা সুস্থ পৰিৱেশ কৰিব পৰা যায় সেই সময়ত কিন্তু আমি দিলীপ শইকীয়াক দেখা নাছিলোঁ সেই সময়ত কিন্তু আমচুৱে সমূহ সময়ৰ পৰা এপছুৰ লগতেই হওক বা বিভিন্ন দল সংগঠনৰ লগত হওক চৰকাৰী পক্ষৰ লগত সকলোৰ লগত আলাপ আলোচনা কৰি এই অঞ্চলবিলাকত বিশেষকৈ গোষ্ঠীগত হোৱা অঞ্চলবিলাকত শান্তি ঘূৰাই অনাৰ কাৰণে অহৰহভাৱে চেষ্টা কৰিছে আৰু আমচুৱে কাম কৰিছে এই কথাখিনি হয়তো দিলীপ শইকীয়াৰ নলেজত নাই দিলীপ শইকীয়া ডাঙৰীয়াৰ নলেজত নাই যাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই আমচুক প্ৰত্যক্ষভাৱে গোষ্ঠীগত সংঘৰ্ষৰ লগত জড়িত হৈ কৰিছে আজি স্পষ্টকৈ দিলীপ শইকীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি ইমান তথ্য জনাৰ পিছত গোষ্ঠীগত সংঘৰ্ষ যেতিয়া হৈ গৈছিল ভাৰতবৰ্ষৰ বিভিন্ন তদন্তকাৰী সংস্থা আহিছিল NIA আহিছিলে অসম চৰকাৰৰ তদন্ত কৰা হৈছে ভাৰত চৰকাৰ আৰু বিভিন্ন প্ৰকাৰ তদন্ত হৈছিল সেই তদন্তৰ সময়ত আমি এই কথাবিলাক আপুনি কোৱা নাছিল কিয় আপুনি ইমান তথ্য যদি জানেই তেনেহ'লে তথ্যবিলাক গাপ দিছে কিয় তথ্য গাপ দিয়াৰ অপৰাধটো কিমান ডাঙৰ অপৰাধ এইটো মই ভাবোঁ যে দিলীপ শইকীয়া জানেনে নাই দিলীপ শইকীয়া ডাঙৰীয়া যে তথ্য গাপ দিলে যে কোনোবাই এই গোষ্ঠী সংঘৰ্ষৰ লগত জড়িত এই কথাটো যে ক'লে তেতিয়া আমাৰ সন্দেহ হৈ আছে যে যিমান গোষ্ঠীগত সংঘৰ্ষ হৈছে এই গোষ্ঠীগত সংঘৰ্ষৰ মূল মানুহজনেই হয়তো দিলীপ শইকীয়া ডাঙৰীয়া হ'ব নেকি কাৰণ তেওঁ মানুহক যেনেকৈ সন্দেহ কৰি আছে মানুহক যেনেকৈ তেওঁ আঙুলি টুৱাই আছে কথাবিলাক জানিও তেওঁ যিহেতু তদন্তকাৰী সংস্থাক জনোৱা নাই গতিকে আমাৰ সন্দেহ হয় যে আচলতে দিলীপ শইকীয়া ডাঙৰীয়া এই গোষ্ঠীগত সংঘৰ্ষৰ মূল মাষ্টাৰ মাইণ্ড নেকি আমাৰ প্ৰশ্ন দিলীপ শইকীয়া ডাঙৰীয়ালৈ থাকে আমি স্পষ্টকৈ কওঁ গোষ্ঠীগত সংঘৰ্ষ নহয় সৰু সুৰা কাজিয়া হ'লেও সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন এইটো কেনেকৈ সমাধান কৰিব পৰা যায় কেনেকৈ সেই সৰু সুৰা কাজিয়াটোকো এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিব পৰা যায় তাৰ কাৰণে কাম কৰে গতিকে দিলীপ শইকীয়া ডাঙৰীয়াই এই ধৰণৰ কথা বাৰ্তাবিলাক কৈ আচলতে নিজৰ পদবী নিজৰ ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা নিজৰ সভাপতিৰ যিটো গাৰিমা সেই গাৰিমাটোক আচলতে দিলীপ শইকীয়া ডাঙৰীয়াই নষ্ট কৰি আছে বুলি মোৰ অনুভৱ হৈছে কাৰণ দেখিছোঁ যোৱা 2-3 দিন আগতো দেখিছোঁ দিলীপ শইকীয়া ডাঙৰীয়াক আমচুক লৈ আৰু কিবা কিবি তুচ্ছ-তাচ্ছিল্য কৰিছে এই কথা বাৰ্তাবিলাক কৈ আচলতে দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিৰ যিটো গৰিমা সেই গৰিমাটো নষ্ট কৰিছে কাৰণ কোনো সংগঠনক কোনোবাই ভুল কৰিব পাৰে কোনোবাই ভুল কৰাৰ কাৰণে সেইটো ভুল তেওঁলোকে স্বীকাৰ কৰি অসমবাসী ৰাইজৰ লগত দুখ প্ৰকাশ কৰিব পাৰিছে এইটো আমি দেখিছোঁ কিন্তু কোনো সংগঠনক এটা সংগঠন মানুহ থাকে এই যে অসাংবিধানিক আৰু অগণতান্ত্ৰিক কথা ক'লে এইটো সভাপতি এজনৰ মুখত সভা নাপায় গতিকে এই দিলীপ শইকীয়া ডাঙৰীয়া এই কথাটো মনত ৰখা উচিত কাৰণ কোনেও কাৰো পৈতৃক সম্পত্তিৰ ওপৰত থিয় হৈ থকা নাই এইটো কোনো দিলীপ শইকীয়া ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰতো থিয় হৈ কোনো সংগঠনৰ জন্ম হোৱা নাই গতিকে এই কথাখিনি মই ভাবোঁ যে দিলীপ শইকীয়া ডাঙৰীয়া অনুধাৱন কৰা উচিত আৰু আশা কৰিম যে আগন্তুক দিনবিলাকত দিলীপ শইকীয়া ডাঙৰীয়াই অকণমান অধ্যয়নৰত হৈ পেলাই যে কোন সংগঠনক কি ক'লে কেনেদৰে ক'লে সংগঠনৰ নীতি আদৰ্শ সংগঠনৰ মানে জন্ম বৃত্তান্ত এইবিলাক হয়তো অন্তত চালি জাৰি চোৱাটো দৰকাৰ কাৰণ আমি সদায় অসম আৰু অসমীয়াৰ হৈ কাম কৰিছোঁ অসমৰ ৰাইজৰ হৈ কাম কৰিছোঁ অসমৰ নিষ্পৃষিত নিৰ্যাতিত সংখ্যালঘু জনগণৰ যেতিয়া অত্যাচাৰ হৈছে তেতিয়াও আমি মাত মাতিছোঁ ভৱিষ্যতে মাতিম অসমখনৰ হৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতি খাদ্য আন্দোলন মাধ্যম আন্দোলন সকলোতে আমি আগভাগ লৈ আমি বৃহত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত আমি
আগবাঢ়ি গৈ আছোঁ তাত আমাক দিলীপ শইকীয়া ডাঙৰীয়া চাৰ্টিফিকেট দিয়ক বা নিদিয়ক তেনেকুৱা চাৰ্টিফিকেট